যোৱা 15/7/2024 তাৰিখে যিটো প্ৰেছ মিডিয়াৰ জৰিয়তে আমি গম পাইছোঁ বা গম পালোঁ যে ৰাভা সংঘ সাহিত্য সেৱা পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাননীয় শ্ৰীযুত টংকেশ্বৰ ৰাভাৰ যি কাষ্ট চাৰ্টিফিকেট, সেই কাষ্ট চাৰ্টিফিকেট সম্পৰ্কত তেওঁ এটা আপিল কৰিছে আৰু সেই আপিল সম্পৰ্কত কৈছে যে তেওঁ শৰণীয়া মানে ৰাভা নহয়। গতিকে আমি এই সম্পৰ্কত আমি স্পষ্টীকৰণ এইটোৱে দিব বিচাৰিছোঁ যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ তেওঁ ইতিমধ্যে 2002 চনৰ পৰা 2013 চনলৈ সুদীৰ্ঘ 12টা বছৰ তেওঁ নিখিল ছাত্ৰ সন্থাৰ সভাপতি অধিকৃত হৈ আছিল বা অলংকৃত কৰি আহিছে। তাৰ লগে তাৰ আগতে 1997 চনত তেওঁৰ ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক, তাৰপিছত নিখিল ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি হৈ তেওঁ কাৰ্যনিৰ্বাহ কৰি আহিছে। গতিকে মই এইটোহে ক'ব বিচাৰিম যে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সেই মানে সুদীৰ্ঘকাল তেওঁ মানে সভাপতি পদত অলংকৃত হৈ আহি আমাৰ যি বিবিধ সময়ত যে আমাৰ গণতান্ত্ৰিক আন্দোলন, সেই আন্দোলনৰ সময়ত তেওঁ পৰোক্ষভাৱে অংশগ্ৰহণ কৰি আহিছে বা নেতৃত্ব দি আহিছে। তাৰ লগে নিশ্চয় ক'বই লাগিব যে আমাৰ ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটি যি 2012 চনৰ 18 নৱেম্বৰত জন্ম হৈছিল আৰু সেই জন্মৰ পৰা আজিলৈকে তেওঁ ৰাভা সংঘ যৌথ সংগ্ৰাম কমিটিৰ মুখ্য সভাপতি পদত তেওঁ অধিকৃত হৈ আছে। তাৰ লগতে নিশ্চয় ক'বই লাগিব যে 2013 চনত যে ৰাভা সংঘ নিৰ্বাচন হৈছিল আৰু সেই নিৰ্বাচনৰ পৰা যে আজিলৈকে দ্বিতীয়বাৰ নিৰ্বাচনত যে সুদীৰ্ঘ 10টা বছৰ তেওঁ ৰাভা সংঘৰ মুখ্য কাৰ্যবাহী সদস্য পদত অধিকৃত হৈ আছে। গতিকে সেইজন মহান ব্যক্তিক বা সেইজন ৰাভাজাতিৰ কাৰণে সেৱা কৰা ব্যক্তিক যে আজি তেওঁ ৰাভা নহয় বুলি ক'ব লাগিছে। গতিকে তাৰ কাৰণে আমি নিখিল ছাত্ৰ সন্থাই সেই যে ৰঞ্জন ৰাভাই যে অৱগত কৰা বা ৰঞ্জন ৰাভাই যে প্ৰেছ মিডিয়াৰ জৰিয়তে ৰাইজক জনোৱা সেই কথাষাৰ নিশ্চয় আমি মৰ্মাহত হৈছোঁ আৰু ধিক্কাৰ দিছোঁ। এইটো কাৰণে আমি ধিক্কাৰ দিব বিচাৰিছোঁ যে ইতিমধ্যে এই শৰণীয়া বুলি কোৱাৰ লগে লগে কোনো জাতি বা জনগোষ্ঠী নাই। শৰণ বুলি ক'লে নিশ্চয় জনা ভাল যে শৰণীয়া কাক কয়। আমি যদি ভাবোঁ যে শৰণীয়া কোৱাৰ লগে লগে যাত ৰাভা বা বড়ো বা অন্যান্য জনগোষ্ঠীৰ মানুহে শৰণ লৈ তেওঁলোকে শৰণীয়া হৈ গ'ল কালক্ৰমত, কিন্তু যিসকল ৰাভাসকলে শৰণীয়া হৈছে তেওঁ ৰাভা হ'ব বিচাৰিছে, তাত আমাৰ আপত্তি ক'ত? এতিয়া কথা হ'ল যে তেওঁৰ সেই লিগেচি ডাটা বা অন্যান্য তেওঁ দেখাইছে। গতিকে সেই সম্পৰ্কত নিশ্চয় ক'ব লাগিব যে সেই লিগেচি ডাটা বা যিটো NRC কাগজ দেখাইছে, সেই NRC কাগজসমূহে তাত জাতিৰ প্ৰমাণপত্ৰ নিৰ্ভৰ, তাত হৈছে আমি ভাৰতীয় হয় না নহয় সেইটোহে বুজায়। গতিকে তাত নিশ্চয় আমাৰ ক'বলগীয়া আছে। গতিকে মই ৰঞ্জন ৰাভাই এতিয়াও ক'ব বিচাৰিম যে আমাৰ সেই জাতিধ্বংসী কাৰ্য বা আমাৰ সেই জাতিৰ বিভাজনকাৰী কাৰ্য, সেই কাৰ্যৰ পৰা তেওঁ বিৰত থাকিব লাগে আৰু যদি সেইটো তেওঁ নহয় তেতিয়াহ'লে তাক ব্যৱস্থা লোৱাৰ কাৰণে নিশ্চয় আমাৰ নিখিল ৰাভা ছাত্ৰ সন্থা বা ৰাজনৈতিক সংগঠনসমূহে আমি বহি নাথাকিম। এইটোহে মই নিশ্চয় ক'ব বিচাৰিছোঁ যে ইতিমধ্যে বিভিন্ন ৰাভাসমূহ বিশেষকৈ কিছুমানে এতিয়া চৰকাৰ লিখি আছে। এখন আমাৰ নিশ্চয় গম পায় যে নিখিল ৰাভা সাহিত্য সভাৰ সভাপতি ৰমেশ চৰকাৰ এটা সময়ত সভাপতিৰ পদ অলংকৃত হৈ আছে। গতিকে সেই চৰকাৰজন আমি আজি ৰাভা নহয় ক'ম, কাৰণ তেওঁ ৰাভাই। কাৰণ ঠিক তেনেকৈ আমাৰ ইয়াত আছে চৌধুৰী লিখা মানুহ, চৌধুৰী লিখা মানুহো আমাৰ ৰাভা আছে। গতিকে কিছুমান ঠিক তেনেকৈ গতিকে নিশ্চয় এই ক্ষেত্ৰত যিবোৰ মানুহে জাতীয়তান্ত্ৰিত হৈ বা এটা সময়ত ধৰ্মান্তৰিত হৈ তেওঁলোকে হয়তো সেই শৰণীয়া হৈছিল বা শৰণ লৈছিল, গতিকে আজি ৰাভাত যদি হৈ বিচাৰে নিশ্চয় আমাৰ কাৰণে আমি নিশ্চয় ৱেলকাম, গতিকে ৱেলকাম জনাইছোঁ। গতিকে মই এইটোৱে ক'ব বিচাৰিম যে সেই টংকেশ্বৰ ৰাভা অকল সেইটোৱে নহয়, তেওঁ 2010 চনত নেশ্যনেল UN-ত গৈ যে ৰাভা জাতিৰ হৈ বা আমাৰ ৰাভা জাতিৰ যে আমি কি বিচাৰিছোঁ, আমি কি ভাল পাবি, ক'ত থাকোঁ, বা ৰাভাৰ অভাৱ্যখিনি তেওঁ তাত যে উত্থাপন কৰিছিল, সেই উত্থাপন কৰা ব্যক্তিক আজি তেওঁ ৰাভা নহয় বুলি ক'বলৈ আহিছে। গতিকে তাৰ কাৰণে আমি নিশ্চয় দুৰ্ভাগ্যজনক এটি ক'ব লাগিব। কাৰণ আমি ইতিমধ্যে ৰাভা সংঘ আমি ভাৰতীয় সংবিধানৰ সচিৰ গণ্ডিৰ ভিতৰত যদি আমি আন্দোলন কৰি আছোঁ, যাতে আমি গণ্ডিটো আমি পাব পাৰোঁ ৰাভা সংঘখনক, সেই কাৰণে আমি যে অহৰহ সেই চেষ্টা চলাই থকাত এটা অংশই ৰাজনৈতিক কলুষিত কৰি গৈ আছে। কাৰণ নিশ্চয় গম পায় যে সন্মুখত আমাৰ পঞ্চায়ত নিৰ্বাচন, সন্মুখত আমাৰ ৰাভা সংঘ নিৰ্বাচন। গতিকে সেই ৰাভা সংঘ নিৰ্বাচনৰ গইনা লৈ তেওঁলোকে এইবোৰ কাম কৰিব গৈছে। গতিকে তেওঁলোকে হয়তো কোনো এটা ৰাজনৈতিক পাকচক্ৰত পৰি তেওঁ কৰিবলৈ গৈ আছে। গতিকে তাৰ পৰা যাতে তেওঁ বিৰত থাকে তাক আমি আহ্বান জনাইছোঁ। আৰু যদি তেওঁ ইটোৱেই নকৰে তেন্তে অনাগত সময়ত তেওঁৰ কঠোৰতকৈ কঠোৰ তেওঁক মানে সন্মুখ হ'বলৈ বা সন্মুখত তেওঁক বা সন্মুখ সমৰত হ'বলৈ তেওঁক আমি আহ্বান জনাইছোঁ। গতিকে এইবোৰ যাতে জাতিধ্বংসী কাম বা এইবোৰ যাতে আমাৰ
ইয়াৰ মাজত যাতে আমাৰ বিভ্ৰান্তিয়ে সৃষ্টি কৰা কাৰ্যৰ পৰা যাতে বিৰত থাকে তাকে মই আহ্বান জনাইছোঁ। নিশ্চয়, কাৰণ এনেধৰণৰ অভিযোগ বা প্ৰতি অভিযোগ বিগত নিৰ্বাচন সময়তো হৈছিল। গতিকে সন্মুখত যিহেতু ৰাভাচৰ নিৰ্বাচন বা পঞ্চায়ত নিৰ্বাচন, গতিকে সেই নিৰ্বাচন আমালৈ যাতে ৰাজনৈতিক কুলিখিত কৰিব পাৰে, তাক লৈ যাতে ৰাজনৈতিক তেওঁলোকে হয়তো চিন্তা কৰিছে, তাৰ হয়তো তেওঁলোকে সেই স্বাৰ্থখনে তেওঁলোকে আগবাঢ়িব পাৰে। নিশ্চয় সেইকাৰণে হয়তো তেওঁলোকে কৰি আছে। কাৰণ নিশ্চয় গম পায় যে সিদিনা যেতিয়া প্ৰেছমিট দিছিল, তাৰ কাষত যিজন বহি আছিল তেওঁ হ'ল বিগত সময়ত বকো সমষ্টিৰ পৰা কংগ্ৰেছৰ হৈ তেওঁ নিৰ্বাচন কৰিছিল, কিন্তু তাত তেওঁ পৰাজয় বৰণ কৰিছিল। গতিকে এইটোৱে প্ৰমাণ। প্ৰথম আমাৰ স্পষ্ট মত, যি হৈছে বেয়া হৈছে, জাতিটোৰ কাৰণে দুৰ্ভাগ্যজনক, লজ্জাজনক কথা। ৰাভা জাতিটোৱে নিজৰ আত্মপ্ৰতিষ্ঠাৰ কাৰণে সংগ্ৰাম কৰিব লগা হৈছে। সামাজিকভাৱে, সাংস্কৃতিকভাৱে, অৰ্থনৈতিকভাৱে, ৰাজনৈতিকভাৱে নিজক প্ৰতিষ্ঠা কৰিবৰ কাৰণে ইতিমধ্যে এখন দীঘলীয়া সংগ্ৰাম ইয়াত চলি আছে। সেই সংগ্ৰাম ৰাভা জাতিৰ যি আৰ্থসামাজিক দিশ, সাংস্কৃতিক, এই সকলোবোৰ সংৰক্ষণ কৰাৰ লগে লগে পৰিৱৰ্ধন কৰাৰ বাবে, ৰাভা জাতিটোক ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবৰ কাৰণে, শিক্ষা দীক্ষাত আগবঢ়াই নিবৰ কাৰণে ৰাভা হাছং সাহিত্য শাসিত পৰিষদখনক ভাৰতীয় সংবিধানৰ ৬ষ্ঠ অনুসূচীত অন্তৰ্ভুক্তি কৰাৰ কাৰণে এটা দীঘলীয়া সংগ্ৰাম আন্দোলন চলি আছে। গতিকে এনে এটা প্ৰেক্ষাপটত যিগৰাকী ব্যক্তিয়ে সংগ্ৰামটোক এটা গতি দিলে, যিগৰাকীৰ সংগ্ৰামী সত্তাত মোহিত হৈ, আন্দোলিত হৈ হাজাৰজন যুৱক যুৱতী ওলাই আহিছে, সমগ্ৰ ৰাভা জাতিয়ে তেখেতক লিডাৰ হিচাপে গ্ৰহণ কৰিছে, ঠিক তেনেকুৱা এটা সময়ত শ্ৰী ৰঞ্জন ৰাভাই যি এটা অভিযোগ আনিছে যে শৰণীয়া হয়, ৰাভা নহয়। তেখেত নিশ্চয় জানে, শিক্ষিত ব্যক্তি বুলি মই ভাবিছোঁ, জানি বুজি তেওঁ হয়তো ভুল কৰিবলৈ আগবাঢ়িছে। ইতিমধ্যে সভাপতিয়ে উল্লেখ কৰিছে যে টাইটেলেৰে, চাৰনেমেৰে এটা জাতিৰ নিৰ্ধাৰণ নহয়। এটা জাতিৰ নিৰ্ধাৰণ হয় সেই জাতিটোৱে, সেই গোষ্ঠীটোৱে কি ধৰণে বাস কৰিছে, কি ধৰণৰ জীৱন ধাৰণ তেওঁলোকে লৈ আগবাঢ়িছে, কি তেওঁলোকৰ ৰীতি নীতি, এই আটাইবোৰ বা এফিলিয়েশ্যন, সেইটোৰ ওপৰত বেছ কৰি পেলাই আধাৰ কৰিহে জাতি এটাৰ নিৰ্ধাৰণ হয়। এয়া আমি কোৱা কথা নহয়, এয়া আইনে কোৱা কথা। এতিয়া কথাটো হ'ল যে আমি এই সময়ত টংকেশ্বৰ ৰাভাক কেৱল কি মুখ্য কাৰ্যবাহী সদস্য হিচাপে চাম নেকি? আজিৰ সময়ত তেওঁৰ যে বেকগ্ৰাউণ্ড, তেওঁৰ যে অতীত, 1995ত তেখেত এজন ইঞ্জিনিয়াৰ গ্ৰেজুৱেট। ইচ্ছা কৰিলে তেওঁ সেইটো সময়ত এটা চাকৰি লৈ সুন্দৰ জীৱন যাপন কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ ছাত্ৰ সন্থাত নিজক উৎসৰ্গা কৰি ৰাভা জাতিৰ সেৱা কৰিবৰ কাৰণে তেওঁ আগবাঢ়িল। 1997ত তেওঁ ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকত অনুষ্ঠিত হৈ তাত কাম কৰিল। 1999ত তেওঁ ৰাভা ছাত্ৰ সন্থাৰ উপসভাপতি হ'ল। আৰু তেওঁৰ যিটো ডাইনামিজম, গতিশীলতা, প্ৰগতিশীল চিন্তাক ৰাভা ৰাজ্যে আঁকোৱালি লৈ তেখেতক 2002 চনত সভাপতিৰ দৰে আসনত অলংকৃত অধিষ্ঠিত কৰিলে। আৰু দীৰ্ঘদিনীয়া তেখেত 12 বছৰ কাল, অৰ্থাৎ 2002 চনৰ পৰা 2013 চনলৈকে তেওঁ সভাপতিৰ দায়িত্বত থাকিল। সেই দায়িত্বত থকা সময়তে তেখেতে আমাৰ যি আজি সংগ্ৰাম এখন চলি আছে, সেই সংগ্ৰামৰ এটা গতি আনিবৰ কাৰণে, সংগ্ৰামটোক একত্ৰিতভাৱে আগবঢ়াই নিবৰ কাৰণে 2003 চনত 6ষ্ঠ অনুসূচিত সমিতি তেওঁ গঠন কৰিছিল, তেখেতৰ নেতৃত্বত সকলোকে লৈ পেলাই। গতিকে তেখেতক আমি এই সময়ত কি এৱল চিফ হিচাপে চাম নেকি? তেখেতৰ অতীত আমি নাচাম। তেখেত, মই ইতিমধ্যে কৈছোঁৱেই, বাই এফিলিয়েশ্যন, বাই বাৰ্থ হ'ব পাৰে, বাই প্ৰেক্টিছ হ'ব পাৰে, বাই এফিলিয়েশ্যন হ'ব পাৰে। অৰ্থাৎ তেওঁ জন্মসূত্ৰে তেওঁ পিতৃ মাতৃ ৰাভা উপাধি দিছে, তেওঁ ৰাভা উপাধি লৈ পেলাই তেওঁ আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, তেওঁ ইঞ্জিনিয়াৰ হ'ল, তেওঁৰ গোটেই ঘৰখনৰ যিটো পৰিৱেশ, তাত পূজা পাতল আৰম্ভ কৰি পেলাই তেওঁ ৰাভা সমাজৰ লগতে তাত থাকে। গতিকে এফিলিয়েটেড হৈ গৈছে ৰাভা সমাজৰ লগত, নিজক বিলীন কৰি পেলাইছে। গতিকে ব্যক্তি হিচাপে তেখেতক আমি এই ধৰণে চাম যে জন্মসূত্ৰে তেওঁ ৰাভালৈ উপাধি লৈ লালিত পালিত হৈছে, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছে, ৰাভা সমাজলৈ উঠা বহা কৰিছে, আৰু ৰাভা সমাজে তেখেতক একচেপ্ট কৰি লৈছে। আনকি আমাৰ ৰাভা কাষ্টমাৰী লট কোৱা আছে, আমি এডপ্ট কৰিব পাৰোঁ। আমি এতিয়াও ক'ম ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা জাতিটোক আৰু
সংখ্যাগৰিষ্ঠতা কৰিবৰ কাৰণে আমি আৰু ৱেলকাম কৰিম যদি কোনোবা ৰাভা লিখিবলৈ আগ্ৰহ আমি ৰাভা উপাধি দিব কাৰণে তেখেতক আমি ৱেলকাম জনাম আমাৰ সিদ্ধান্ত এতিয়া কথা হ'ল তেখেতক ব্যক্তিগতভাৱে তেনেকৈ চালোঁ আমি আৰু এইটো কথা হয়তো ক'ব পাৰে যে শৰণীয়া তেওঁৰ ককা দেউতা শৰণে লিখিছে হ'ব পাৰে এটা সময়ত লিখিব পাৰে কাৰণ শৰণীয়া বুলি জাতি নাই শৰণীয়াটো হ'ল ধৰ্মান্তকৰ এটা ব্যৱস্থা শৰণ লৈ পেলাই শৰণীয়া হৈছিল জাতি হিচাপে নাই আমি যেনেকৈ এটা ৰাভা কছাৰী আৰু ৰাভা বা বড়ো বা শৰণীয়া এই আটাইবোৰ আচলতে মংগলইড এথনিকেলি কছাৰী লিংগুইষ্টিকেলি আমি বড়োমূলীয় গতিকে সকলোবোৰ কছাৰীয়ে ৰাভা কছাৰী বড়ো কছাৰী হয়তো ৰাভা বড়োৰ প্ৰায় বহুত সংখ্যক এটা সময়ত শৰণ লৈ পেলাই শৰণীয়া উপাধি লৈছিল গতিকে এইটোৱে তেওঁলোক জাতি এটা নিৰ্ধাৰণ নকৰে তেওঁলোকৰ যিটো প্ৰেক্টিছ তেওঁলোকৰ যিটো গুৰি সেই গুৰিটো চাই পেলাইহে তেওঁলোকৰ জাতিটো নিৰ্ধাৰণ হ'ব গতিকে টংকেশ্বৰ ৰাভাক আমি অকল সেইটো দৃষ্টিৰে চালে নহ'ব টংকেশ্বৰ ৰাভা বৰ্তমান ৰাভা সমাজ ব্যৱস্থাৰ এগৰাকী নেতা এটা সংগ্ৰামী সত্তা যাৰ সংগ্ৰামী সত্তাত উদ্বেলিত হৈ ৰাভা যুৱক যুৱতীসকলে আৰচু কৰিবলৈ ওলাই আহিছিল এতিয়াও ৰাজপথত আৰচু কৰিবলৈ ওলাই আহে ৰাভা ৰাইজ তেখেতৰ ওপৰত আস্থা ৰাখিছে এইখিনি কথা কিন্তু কেৱল আমি টংকেশ্বৰ ৰাভাক ছাপৰ্ট দি পেলাই কোৱা কথা নহয় ৰাভা ছাত্ৰ সন্থা হিচাপে ৰাভা ছাত্ৰৰ যি নীতি এটা দায়িত্ব এটা নৈতিক এটা দায়িত্ব তেখেতক সমৰ্থন জনোৱাটো যে তেওঁ ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আছিল সভাপতিৰ কালত তেওঁ যথেষ্টখিনি সংগ্ৰামখনক আগবঢ়াই লৈ গ'ল এতিয়াও তেখেতে ৰাভা হাছং সাহিত্য শাসিত পৰিষদৰ চিফ হিচাপে সেই চিফটো তেওঁ নিজেই লোৱা নাই ৰাভা জাতিয়ে মেণ্ডেট দিছে সভাপতিৰ দৰে এটা গুৰুত্ব দায়িত্ব পালন কৰাৰ সময়ত তেখেতক বুজি পালে ৰাভা ৰাজ্য যে তেওঁৱেই হাছংখন লিড কৰিব পাৰিব আৰু ইলেক্টৰেলি ডেমক্ৰেটিকেলি তেখেতক জিকাই মেলি কাউন্সিলত অধিষ্ঠিত কৰাইছে আৰু ক্ষেত্ৰত আজিৰ সময়ত ৰাভা হাছঙৰ বাবে দাবী কৰি থকা আজিৰ ৬ষ্ঠ কৰ্মসূচীৰ সংগ্ৰাম সেই সংগ্ৰামখনৰ যি এক বুজাবুজিৰ ব্যৱস্থা এক সফল সমাপ্তিৰ ফালে যোৱাৰ যি এটা সন্ধিক্ষণ এই সন্ধিক্ষণত কিছুমান ব্যক্তিয়ে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে সংগ্ৰামখনক আচলতে কক্ষচ্যুত কৰিবৰ কাৰণে চেষ্টা কৰিছে মই আহ্বান জনাম আমাৰ এই শ্ৰদ্ধাৰ পূৰ্বসূৰীও নিশ্চয় কোনোবা আছে পূৰ্বসূৰীসকলক মই আহ্বান জনাম শ্ৰদ্ধাৰে সদায় ৰেছপেক্ট কৰোঁ আজিও ৰেছপেক্ট কৰোঁ জাতিৰ এই সংগ্ৰামখনক কক্ষচ্যুত কৰিবৰ কাৰণে আপোনালোকে এইটো পথত নাহিব ব্যক্তি আক্ৰোশক এটা জাতীয় ইস্যুলৈকে আপোনালোকে ৰূপান্তৰ নকৰিব এয়া আমাৰ আহ্বান আৰু আমি আজিৰ এই মিটিংখনত এটা কথা অনুভৱ কৰিছোঁ আলোচনা কৰিছোঁ আৰচুৰ যিটো ডেকা শক্তি এই ডেকা শক্তিক আমি বিলাই দিব লাগিব আৰু বিলাই দিম হে এই প্ৰেছ মিটৰ যোগেদি কৈছোঁ ৰাভা ছাত্ৰ সন্থাৰ জিলা সমিতি আঞ্চলিক সমিতি মহিলা সমিতিৰ জিলা সমিতি আঞ্চলিক সমিতি ষষ্ঠ দাবী সমিতিৰ জিলা সমিতি আঞ্চলিক সমিতি আটাইকে আমি কৈছোঁ যে অতন্দ্ৰ প্ৰহৰী ৰূপত জাতিৰ বিৰুদ্ধে যাব খোজা জাতিৰ ইস্যুৰ বিৰুদ্ধে যাব খোজা এই নায়কসকলক কিন্তু দৃষ্টি ৰখা প্ৰয়োজন তাকো আমি বিৰুদ্ধাচৰণ কৰিব খোজা নাই কিন্তু জাতিৰ ইস্যুৰ সত্তাত আমি মাত মাতিম আৰু আন্দোলন কেন্দ্ৰিক কথাত আমি আগবাঢ়িম কাৰো ব্যক্তিগত আমি শত্ৰু নহয় আৰু হ'ব নিবিচাৰোঁ আমি নহওঁ গতিকে আমাৰ আহ্বান শ্ৰী ৰঞ্জন ৰাভাৰ লগতে যিসকল জড়িত আপোনালোকে জনা বুজা মানুহ শিক্ষিত মানুহ আপোনালোকে জাতিটোৰ কথা ভাবক ৰাজনৈতিকভাৱে আপোনালোকে কলুষিত হৈ পেলাই সংগ্ৰামখনত টচ টচ কৰিবৰ কাৰণে চেষ্টা নকৰিব কক্ষচ্যুত কৰিবৰ চেষ্টা নকৰিব গতিকে আমাৰ এয়া আহ্বান